সকল ইতিমধ্যে জেলৰ ভাত খাব লগা হৈছে আৰু তেনে অৱস্থাত খঞ্জনী নাথ যি মৰিগাঁৱৰ এগৰাকী যুৱতী খঞ্জনীহঁতৰ কাৰণেও ভাল খবৰ আহিছে এপিএছচিয়ে পুনৰবাৰ পৰীক্ষা অনুষ্ঠিত কৰিছিলে জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তাৰ 3 দিনৰ ভিতৰত আসলে ফলাফল বাহিৰ হৈছে আৰু এইবাৰ ভাল খবৰ এইটোৱে যে খঞ্জনী এবাৰ বাছনিভুক্ত হৈছে তেওঁ চাকৰিৰ বাবে আসলে মনোনীত হৈছে আৰু আমি খঞ্জনী শুভেচ্ছা জনাইছো লগতে কি ক'ব বিচাৰিবা তুমি ধন্যবাদ মই প্ৰধানমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ এই এপিএছচি দুৰ্নীতিৰ বিৰুদ্ধে আৰু সকলোৱে জানে দুৰ্নীতি কিমান বাঢ়ি গৈছিলে আৰু তাৰ বাবে ৰাকেশ পাল আৰু তেওঁৰ সহপাঠীসকলকো ধৰা গ'ল আৰু মই বহুত ডিপ্ৰেছ হৈ গৈছিলোঁ এইটো বিষয়ে তাৰপিছত মই 2013 চনতো পৰীক্ষা দিছিলোঁ তেতিয়াও নাপালোঁ তাৰপিছত আৰু 2015 চনত এবাৰ পৰীক্ষা দি 2016 চনৰ জানুৱাৰীত মানে ভাইভা হৈছিলে কিন্তু এবছৰ ৰিজাল্ট নিদিয়াকৈ ৰিজাল্ট পষ্টপন কৰি দিছিলে কিন্তু যোৱা 15 মে'ৰ পৰা 25 মে'লৈ আকৌ ইণ্টাৰভিউ পতা গ'ল কিন্তু এই ইণ্টাৰভিউ মানে খুব নিকাভাৱে পতা বুলি মোৰ বিশ্বাস হৈছে কাৰণ যিবোৰ প্ৰশ্ন সুধিছে খুব সুন্দৰভাৱে সুধিছে আৰু আমি তেনেধৰণে উত্তৰ দিছোঁ আৰু এইবাৰ এই কমিটিখনক মই ধন্যবাদ জনাব বিচাৰিছোঁ চেয়াৰমেন আৰু মেম্বাৰসকলক তেওঁলোকে খুব সুন্দৰভাৱে ৰিজাল্টটো সোনকালে দিছে তোমাৰ নাম আচলতে তালিকাত অন্তৰ্ভুক্ত হ'ল বিগত সময়ত হোৱা নাছিলে কিয় হোৱা নাছিলে আচলতে কি ভাবা আচলতে কিহৰ কাৰণে হোৱা নাছিলে মই ভাবিছোঁ মোৰ অন্তৰ্ভুক্ত নোহোৱাৰ এটাই কাৰণ হ'ব পাৰে সেইটো হ'ল দুৰ্নীতি কাৰণ মই কোনো টকা পইচা দিয়াৰ বিৰুদ্ধে আছিলোঁ আৰু মই টকা পইচা দিয়াৰ পক্ষপাতি নাছিলোঁ কাৰণে মই পইচাও দিয়া নাছিলোঁ আৰু মই মোৰ মেৰিট আছিল যদিও মই পোৱা নাছিলোঁ তুমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ চিঠি লিখিবলৈ বাধ্য হৈছিলা তেখেতৰ কাৰ্যালয়ৰ পৰা তোমালৈ চিঠি আহিছিলে এটা নতুন আশা আহিছিলে তোমাৰ মনত যে এইবাৰ কিছু পৰিমাণে হ'লে হয়তো এপিএছচি দুৰ্নীতি নিৰ্মূল হ'ব সেই চিঠিখন পোৱাৰ পিছত কি অনুভৱ হৈছিল চিঠিখন পোৱাৰ পিছত মোৰ অনুভৱ হৈছে যে সঁচাকৈ দুৰ্নীতি নিৰ্মূল হ'ব বুলি মোৰ অনুভৱ হৈছে আৰু যেতিয়া ৰাকেশ পালক ধৰা গ'ল তেতিয়া মোৰ ইয়াৰ ওপৰত আস্থা বাঢ়ি গৈছিলে আৰু যিহেতু এতিয়া খুব সোনকালেই ৰিজাল্টবোৰ দিছে গতিকে মোৰ নতুন প্ৰজন্মৰ বাবে এটা খুব ভাল খবৰ বুলি পেলাই মই মানে ক'ব পাৰিম যে এপিএছচিৰ দ্বাৰা মানে এপিএছচিটো সংস্কাৰমুক্ত হ'বলৈ গৈ আছে বুলি মই ক'ব বিচাৰোঁ কেইদিনৰ ভিতৰত ৰিজাল্ট পালা পৰীক্ষা খুব সোনকালে মই 15 তাৰিখে পৰীক্ষা দিছিলোঁ 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে পৰীক্ষা আৰু 25 তাৰিখলৈ আৰু আজি 26 তাৰিখ হয় আজি ৰিজাল্ট দিলে তোমাৰ ৰিজাল্ট পালা এতিয়া তুমি কেনেধৰণে কি ক'ব বিচাৰা চৰকাৰক কি ক'ব বিচাৰা কি ধৰণে তুমি আছা যিহেতুকে যথেষ্ট নিৰাশাৰ মাজত তুমি এতিয়া বৰ্তমান আশাৰ নতুন পোহৰ দেখিছা হয় মই চৰকাৰখনক ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ এপিএছচিটো এটা বহুত কেলেংকাৰীযুক্ত এটা অনুষ্ঠান আছিলে আৰু সেই কেলেংকাৰীটো সকলোৱে জানে কিন্তু সকলোৱে প্ৰতিবাদ কৰি আছিলে কিন্তু আজিলৈকে ইয়াৰ ব্যৱস্থা হোৱা নাছিলে কিন্তু নতুন চৰকাৰখন অহাৰ পিছতে ইয়াৰ ব্যৱস্থা লোৱা হ'ল